নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছো তো এই ক্লাছটোত আমি টোটাল 30 টা কোৱেশ্চন চাম তো এই 30 টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি ডিএছএছ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো যদি আপোনালোকৰ সেই পিডিএফ খিন লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি আপোনালোকে কেৱল 149 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব তো আপোনালোকে যদি লাগে সোনকালে লৈ ল'ব এতিয়া আমি কোৱেশ্চন খিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে which of the following is not a nationalized bank তলৰ কোনটো ৰাষ্ট্ৰীয়কৃত বেংক নহয় কোনখন নহয় সুধিছে ইন্ডিয়ান বেংক নে সিন্ডিকেট বেংক নে এক্সিস বেংক নে কৰ্পোৰেচন বেংক তো ইয়াৰে যিখন কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি এক্সিস বেংক নেক্সট কোৱেশ্চনটো হৈছে which of the following Indian states does not share its boundary with Myanmar তলৰ কোনখন ভাৰতীয় ৰাজ্যই म्यांमार হৈতে নিজৰ সীমা ভাগ নকৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আসাম তো আমাৰ অসমখনে म्यांमार হৈতে সীমা ভাগ বটৰা নকৰে নেক্সট কোৱেশ্চনটো হৈছে which Mughal king was defeated by the British and was deported from India কোনজন মুঘল ৰজাক ইংৰাজৰ হাতত পৰাস্ত কৰি ভাৰতৰ পৰা বিতাড়িত কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি বাহাদুৰ শাহ জাফৰ 2 অৰ্থাৎ দ্বিতীয় বাহাদুৰ শাহ জাফৰক নেক্সট কোৱেশ্চন where are the Dilwara temples situated দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন where is the জলদাপাৰা sanctuary situated জলদাপাৰা অভয়াৰণ্য ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ওয়েস্ট বেংগলত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে what is the capital of Uttarakhand উত্তৰাখণ্ডৰ ৰাজধানী কি কাৰেক্ট আনসাৰটো হৈছে অপচন বি দেৰাদুন মৰাকিটো উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাদুন নেক্সট কোৱেশ্চন which Indian state has the longest coastline ভাৰতীয় কোনখন ৰাজ্যৰ উপকূল আটাইতকৈ দীঘলীয়া হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি গুজৰাট আৰু এই গুজৰাট ৰাজ্যৰ উপকূলৰ দৈৰ্ঘ্য হৈছে প্ৰায় 1600 কিলোমিটাৰ ঠিক আছে 1600 কিলোমিটাৰ কেৱল উপকূল দৈৰ্ঘ্য হয় নেক্সট কোৱেশ্চন which of the following is observed as children's day তলৰ কোনটো শিশু দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ কোন দিনাখনি শিশু দিৱস পালন কৰা হয় কাৰেক্ট আনসাৰটো হৈছে অপচন বি 14 নৱেম্বৰত নেক্সট কোৱেশ্চনটো হৈছে who is known as missile man of India ভাৰতৰ মিসাইল ম্যান বুলি কাক জনা যায় খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি এপিজে আব্দুল কালামক নেক্সট কোৱেশ্চন which of the following sports is associated with the term half volley তলৰ কোনটো খেলৰ লগত half volley শব্দটোৰ সম্পৰ্ক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি টেনিছ খেলৰ লগত নেক্সট কোৱেশ্চন on which river bank is Goa located গোৱা কোন নদীৰ পাৰত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন বি মাণ্ডৱী নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which one is the oldest mountain range in India ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো শুদ্ধ উত্তৰটো হৈছে অপচন বি আৰাৱলী পৰ্বতমালা পিছৰ প্ৰশ্নটো হৈছে which one is the longest river in South India দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি গোদাবৰী নদী পিছৰ প্ৰশ্নটো হৈছে who was the first Indian Governor General of Independent India স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি
সি ৰাজগোপালচাৰী পিছৰ প্ৰশ্নটো হৈছে which waterway connects the Andaman Sea with South China Sea কোনটো জলপথে আন্দামান সাগৰক দক্ষিণ চীন সাগৰৰ সৈতে সংযোগ কৰে শুদ্ধটো অপচন এ ষ্ট্ৰেইট অফ মালাক্কা অৰ্থাৎ মালাক্কা জলদ্বীপে নেক্সট কোৱেশ্চন who is the author of the book David Copperfield ডেভিড কপাৰফিল্ড নামৰ কিতাপখনৰ লেখক কোন শুদ্ধটো অপচন ডি চাৰ্লছ ডিকনেন্স নেক্সট কোৱেশ্চন which of the following sports is associated with Santosh Trophy তলৰ কোনটো খেল সন্তোষ ট্ৰফিৰ সৈতে জড়িত ইয়াৰ শুদ্ধটো অপচন এ ফুটবল খেল নেক্সট প্ৰশ্নটো হৈছে where is the headquarters of Indian Railways located ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন এ দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন the Onam festival is mainly celebrated in which state Onam উৎসৱ মূলতঃ কোন ৰাজ্যত পালন কৰা হয় শুদ্ধটো অপচন এ কেৰালা ৰাজ্যত পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতনাট্যম is a classical dance of which state ভাৰতনাট্যম কোন ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ তামিলনাডুৰ এক শাস্ত্ৰীয় নৃত্য পিছৰ প্ৰশ্নটো হৈছে in which part of the body lipid digestion take place শৰীৰৰ কোনটো অংশত লিপিড পাচন সংঘটিত হয় তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি স্মল ইন্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্তত হয় নেক্সট কোৱেশ্চন which metal wire is used in the heater হিটাৰত কোনটো ধাতুৰ তাঁৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰ হ'ব অপচন সি নাইক্ৰম ধাতুৰ তাঁৰ ব্যৱহাৰ কৰা হয় পিছৰ প্ৰশ্নটো হৈছে which color has maximum energy কোনটো ৰঙৰ সৰ্বাধিক শক্তি আছে ইয়াৰে শুদ্ধটো হৈছে অপচন বি ভায়োলেট লাইট নেক্সট প্ৰশ্নটো হৈছে who among the following was a son of emperor babur তলৰ সকলৰ ভিতৰত সম্ৰাট বাবৰৰ পুত্ৰ কোন আছিল শুদ্ধটো অপচন এ হুমায়ুন পিছৰ প্ৰশ্নটো হৈছে where is the headquarters of European Union located ইউৰোপীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধটো অপচন এ ব্ৰুছেলছত অৱস্থিত বেলজিয়ামৰ ব্ৰুছেলছত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে where is the headquarter of ICC International Cricket Council ICC অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে তো ইয়াৰ শুদ্ধটো অপচন এ ডুবাই ডুবাইৰ আবুধাবিত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে ব্লেক পেগোডা is located in which state ব্লেক পেগোডা কোনখন ৰাজ্যত অৱস্থিত তো ইয়াৰ শুদ্ধটো অপচন সি উৰিষ্যাত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which state is known as India's spice garden কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলি জনা যায় ইয়াৰ শুদ্ধটো অপচন এ কেৰালা ৰাজ্যক জনা যায় পিছৰ প্ৰশ্নটো হৈছে brass gets discolored in air because of the presence of which of the following gases in air বায়ুত তলৰ কোনটো গেছ থকাৰ বাবে বতাহত পিতলৰ ৰং সলনি হয় ইয়াৰ শুদ্ধটো অপচন বি হাইড্ৰজেন সালফাইড থকাৰ বাবে আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে who was the founder of the নৌজৱান ভাৰত সভা নৌজৱান ভাৰত সভাৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধটো হৈছে অপচন সি ভগত সিং তো আজিৰ এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰিছে কমেন্ট কৰি জনাই দিব আৰু যদি আপোনালোকৰ DSS grade 3 non technical পৰীক্ষাৰ PDF সমূহ লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি 149 টকা পেমেন্ট কৰিলে অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব ধন্যবাদ